হিমন্ত কাৰ বাবাৰ মাটিত থাকে? সি কাৰ বাবাৰ মাটিত থাকে? মাটিটো হ'ল আল্লাহৰ দানৰ বস্তু। মাটিটো হ'ল আল্লাহৰ দানৰ বস্তু। হিমন্তই আমাৰ মিয়া মানুহৰ ঘৰ দুৱাৰ ভাঙি দিছে। সেইটো আমাৰ হিমন্ত বহুত আমাৰ মুছলিম মানুহৰ ঘৰ দুৱাৰ ভাঙি দিছে। সি যেনেকুৱা আমিও তেনেকুৱা। তেখেতৰ যেনেকে আমিও তেনেকে। আমাক গৌৰৱ গগৈক মুখ্যমন্ত্ৰী লাগে। আমি CM বিচাৰোঁ গৌৰৱ গগৈক। গৌৰৱ গগৈ ছাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ। আমাৰ ভোটাৰ আইডিৰ নাম কাটি দিছে। ভোটাৰ আইডিৰ নাম কাটি দিছে। সেই পাৱাৰ সি ক'ত পালে? এইবোৰ পাৱাৰ ক'ত পালে? কেইদিন থাকিব তাৰ পাৱাৰ? কেইদিন থাকিব তাৰ পাৱাৰ? আমি এইটো মানি নলওঁ, দৰকাৰ হ'লে মৰি যাম। আমি এইটো মানি নলওঁ, কেতিয়াও মানি নলওঁ, লাগে মৰিয়ে যাম। কংগ্ৰেছ চৰকাৰ আহিলে আমাৰ ভাল হ'ব। কংগ্ৰেছ চৰকাৰ আহিলে আমাৰ ভাল হ'ব আকৌ। এতিয়া হিমন্ত বিশ্ব শৰ্মাক চকু পাৰি দেখিব নোৱাৰে মিয়াই। মিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা এতিয়া এক সন্ত্ৰাসত পৰিণত হৈছে। হিমন্ত বিশ্ব শৰ্মাক এতিয়া ভাবুকি দিবলৈ ভয় নকৰা হ'ল এইসকল মিয়াই। আৰু হিমন্ত বিশ্ব শৰ্মাৰ মিয়া বিদ্বেষৰ পৰা মুক্তি পাবলৈ তেওঁলোকৰ এতিয়া বুকুৰ কুটুম হৈ পৰিছে গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মাই চলোৱা উচ্ছেদৰ পিছত মিয়াৰ প্ৰধান শত্ৰুৰূপে এতিয়া চিহ্নিত হৈছে হিমন্ত বিশ্ব শৰ্মা। অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি মুখ্যমন্ত্ৰীয়ে উদ্ধাৰ কৰিলে প্ৰায় 1.5 লাখ বিঘা চৰকাৰী ভূমি। তাৰ পিছতে মিয়াসকল একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গঢ়ি তুলিছে নেটৱৰ্ক। অসমৰ মাটি আল্লাৰ দান, গতিকে এই মাটিত সকলো থাকিব পাৰে। এই মাটি হিমন্তৰ বাবাৰ মাটি নেকি বুলিও ধমকি দিব পৰা হ'ল মিয়াই। সি কাৰ বাবাৰ মাটিত থাকে? মাটিটো হ'ল আল্লাহৰ দানৰ বস্তু। তেখেতৰ যেনেকে আমিও তেনেকে। আৰু গৌৰৱ গগৈয়ে সেইসকল মিয়াক ভূমিৰ পট্টা দিব বুলি প্ৰতিশ্ৰুতি দি এতিয়া ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হ'ল। আজি তেওঁলোকে কি ভাবিছে যে দুখীয়া মানুহক উচ্ছেদ কৰি আমালোকৰ মাজত বিভাজন কৰিব। এতিয়া মিয়াসকলৰ একমাত্ৰ ভৰসা গৌৰৱ গগৈ। মিয়াৰ মাজত আজিৰ দিনত আটাইতকৈ জনপ্ৰিয় নেতা গৌৰৱ গগৈ। গতিকে 2026ত গৌৰৱক মুখ্যমন্ত্ৰী হ'লে মিয়াসকলে পাব এটি সুৰক্ষিত ভৱিষ্যত। আমি কংগ্ৰেছক বিচাৰোঁ। কংগ্ৰেছক? হয়। কংগ্ৰেছক কিয় বিচাৰে? কংগ্ৰেছৰ মানে শান্তি লাগে আমাৰ। আমি CM বিচাৰোঁ গৌৰৱ গগৈক। হিমন্ত মুছলমানক বহুত অত্যাচাৰ কৰিছে, মুছলমানক বহুত বদনাম দিছে। দেখিবলৈ নোৱাৰে। মিয়াৰ অন্যায় খালি ঘিণ কৰিছে, যাহা তাহা কৈ আছে, সেইকাৰণে হিমন্ত মামাই যিমান আমাক অশান্তি কৰি আছে, মিয়া মুছলমানক অত্যাচাৰ কৰিব লাগে। মিয়া মুছলমানক যিমান অত্যাচাৰ কৰিবলৈ পাৰে আপোনালোকে অত্যাচাৰ কৰিবলৈ পাৰে, এনেকা নিউজ কৰি আছে। কিন্তু আমি বিচাৰোঁ এতিয়া শান্তি, সংসাৰত শান্তি লাগে, চবকে মিল মহব্বত লাগে। মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ নিচিনা মানুহ হ'লে স্বাধীন ভাৰতৰ বা গণতান্ত্ৰিক দেশত গণতন্ত্ৰ সাব্যস্ত কৰিবৰ কাৰণে যিটো প্ৰক্ৰিয়া জানে, সকলো মানুহৰ কাৰণে মানে আচৰণ ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা এজন মানুহ মই বিচাৰিছোঁ। আমি গৌৰৱ গগৈকো বিচাৰোঁ। কিয়? সেইটো আমাৰ হিমন্ত বহুত আমাৰ মুছলিম মানুহৰ ঘৰ দুৱাৰ ভাঙি দিছে। আমি কষ্ট পাইছোঁ। আৰু বহুত CM আহিছে, কিন্তু কেনেকৈ CM আমি পোৱা নাই। সি কাৰ বাবাৰ মাটিত থাকে? মাটিটো হ'ল আল্লাহৰ দানৰ বস্তু। তেখেতৰ যেনেকে আমিও তেনেকে। আমাৰ বাবা ঔটেঙা খাই গছৰ মূৰা উঠাই পিনে আমাক ইয়াক জন্ম দিছে। আমি এতিয়া বিদিকি হ'লোঁ, যাহা তাহা কাম কৰে। কুকুৰে লিখা মুখ দি যা আহে তাকে ওলাই দিয়ে। ভোটাৰ আইডিৰ নাম কাটি দিছে। এইবোৰ পাৱাৰ ক'ত পালে? কেইদিন থাকিব তাৰ পাৱাৰ? বামুণ জাতি হৈ পিনে পথ পাই ইমান বাহাদুৰ দেখুৱাইছে। আমি এইটো মানি নলওঁ, কেতিয়াও মানি নলওঁ, লাগে মৰিয়ে যাম। এতিয়া গৌৰৱ গগৈ বিচাৰে? গৌৰৱ গগৈ ছাৰক লাগে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।